আৰু কেইটামান মুহূৰ্তৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নামৰূপৰে হাবজাত খেলত আহি উপস্থিত হ'বহি আৰু ইয়াত তেখেতে যিহেতু নতুনকৈ সাৰ উদ্যোগৰ এটা আধাৰশিলা ৰাখিব এয়া আমি সকলোৱে গম পাইছোঁ আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন ঠাইৰ পৰা ইয়াত প্ৰায় 1.5 লক্ষাধিক লোক জমা হৈছেহি বৰ্তমান সময়তো লোকসকল আহি আছে আৰু কেইটামান মুহূৰ্তৰ পিছতে যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহিব আমি সেই পৰিৱেশটো দেখুৱাইছোঁ আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰিম কাৰণ প্ৰধানমন্ত্ৰী আগমনক লৈ বিভিন্ন ধৰণৰ যি ধৰণৰ যুঁজা চলিছে বা বিভিন্ন ধৰণে ভাল খবৰ যিহেতু লৈ আহিছে আৰু সাৰ কাৰখানা যিটো আছিলে আগৰ পূৰ্বৰ সেইটো প্ৰায় মৃতপ্ৰায় অৱস্থাত আছিল আৰু বৰ্তমান যিহেতু নতুনকৈ এটা উদ্যোগ ইয়াত স্থাপন হ'ব তাকে লৈ কেনেকুৱা ধৰণৰ লোকসকলৰ প্ৰতিক্ৰিয়া সাধাৰণ লোকসকলৰ প্ৰতিক্ৰিয়া আমি সেই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম আৰু যিসকল লোক বিভিন্ন ঠাইৰ পৰা আহিছে ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ পৰা বিভিন্ন জিলাৰ পৰা লোকসকল আহিছে তেওঁলোক বেছিভাগেই কিন্তু কৃষিৰ লগত জড়িত লোক গাঁৱৰ পৰা বেছি সংখ্যক লোক আহিছে আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম দাদা ক'ৰ পৰা আহিছে মই টিংখাঙৰ পৰা ভাল খবৰ লৈ আহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হয় হয় ঠিক আছে আমিও তাক আশা কৰি আছোঁ যে আমাৰ কিবা এটা উপকাৰ হ'ব বুলি আপোনালোকে খেতিৰ লগত জড়িত নেকি আমাৰ খেতিটো নাই আমাৰ বাগানৰ বাগান সাৰৰ যথেষ্ট অভাৱ হয় ইউৰিয়া দি যেতিয়া সাৰ কিনিবলৈ বৰকৈ পোৱা নাযায় সেই অভাৱ লাহেকৈ দূৰ হ'বলৈ গৈ আছে কৃষকসকলৰ কাৰণে ভাল খবৰ কি কয় অঁ আমাৰ এতিয়া সাৰৰতো দৰকাৰেই হৈ আছে বাগান আছে এতিয়া আমি বেলেগৰ পৰা কিনিয়ে চলি আছোঁ এতিয়া ঠিক আছে নিশ্চয় এইদৰে যিসকল লোক আহিছে তেওঁলোকে তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিছে আৰু যিহেতু এতিয়া প্ৰধানমন্ত্ৰী আগমনক লৈ এতিয়া যথেষ্ট তৎপৰতা আমি চাৰিওফালে দেখিবলৈ আমি পাইছিলোঁ আৰু এতিয়া বিভিন্ন ঠাইৰ পৰা যিহেতু লোকসকল আহি ইয়াত উপস্থিত হৈছে আমি বিভিন্নজন যিহেতু বিভিন্ন ঠাইৰ পৰা আহিছে আমি তেওঁলোকৰ লগত কথা পাতি যাবলৈ চেষ্টা কৰিম আৰু পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিশেষকৈ আমি দেখিছোঁ যে মহিলাৰ সংখ্যা যথেষ্ট বেছি তেওঁলোকে আহি ইয়াত সমবেত হৈছে বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে কোন জেগাৰ পৰা আহিছে বাইদেউ বিভিন্ন ঠাইৰ পৰা যিহেতু তেওঁলোক আহি ইয়াত সমবেত হৈছে আৰু ইয়াত কেইবাখনো গেটৰ ব্যৱস্থা কৰা আছে য'ৰ পৰা লোকসকলে ইয়াত প্ৰৱেশ কৰিব পাৰে আৰু 1.5 লক্ষাধিক লোক যিহেতু ইয়াত সমবেত হ'ব ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু এতিয়া বিভিন্ন ঠাইৰ পৰা লোকসকল এইদৰে অহা পৰিলক্ষিত হৈছে যিসকল গ্ৰামাঞ্চলৰ পৰা লোক আহিছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে বিভিন্ন চাহ বাগিচা হওক বা বিভিন্ন ঠাইৰ পৰা হওক এইদৰে মহিলাসকল বৰ্তমান সময়ত ইয়াত অহা পৰিলক্ষিত হৈছে আৰু মহিলাৰ সংখ্যাহে বেছি যথেষ্ট দেখা পোৱা গৈছে ক'ৰ পৰা আহিছে নখাত আহিছে প্ৰধানমন্ত্ৰীক চাবলৈ প্ৰধানমন্ত্ৰীক চাবলৈ আহিলোঁ খেতিৰ লগত জড়িত নি আপোনালোক খেতিৰ লগত ঘৰত খেতি বাতি নাই আছে কেতিয়াবা সাৰৰ প্ৰয়োজন হয় নাই সাৰৰ কিন্তু যথেষ্ট অভাৱ এতিয়া সেই অভাৱ দূৰ হ'বলৈ গৈ আছে গৈ আছে এইদৰে যিহেতু লোকসকল আহিছে মহিলাসকল আহিছে তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ আৰু পুৱাৰে পৰা আমি দেখিছোঁ যে লোকসকল 5 বজাৰ পৰা 6 বজাৰ পৰাই আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছিলে আপোনালোক ক'ৰ পৰা আহিছে হয় প্ৰধানমন্ত্ৰীক চাবলৈ আহিলে হয় 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 তেখেতকে চাবলৈ আহিছোঁ আপোনাৰ কোনোবা খেতিৰ লগত জড়িত মানুহ আছে নেকি আমি নিজে কৰোঁ খেতি বাতি খেতি ধান খেতি বৰ্তমান কাটি শেষ হৈছে আৰু আমি সকলোৱে জানো যে এতিয়া বৰ্তমান সাৰৰ যথেষ্ট অভাৱ কিনিবলৈ গ'লেও পোৱা নাযায় তেনেকুৱা ধৰণৰ এতিয়া সেই অভাৱ দূৰ হ'বলৈ গৈ আছে যিহেতু সাৰ উদ্যোগ আকৌ নতুনকৈ ইয়াত হ'ব সেইটো কাৰণে বহুত ভাল পাইছোঁ তেওঁক আমাৰ ফালৰ পৰা বহুতখিনি ধন্যবাদ দিছোঁ আমি খেতি কৰা মানুহ কাৰণ কেলৈ আমাৰ ওচৰত যদি এনেকুৱা এটা হৈ যায় তেতিয়া আমিখিনি বহুতখিনি আগবাঢ়ি যাম আৰু বহুত ভাল পাম হয় আপোনালোকে একে ঠাইৰ পৰা অহা নেকি আৰু বগীবিল বুলি ক'লে আচলতে খেতি বাতি যথেষ্ট হয় তাত ধান খেতিৰ উপৰিও আলু মটৰ মানে যিকোনো খেতি আমাৰ তাতে হয় আৰু চব খেতি হয় ৰবি শস্য আচলতে গোটেই ডিব্ৰুগড় তাৰ পৰাই আহে বুলি ক'ব পাৰি হয় হয় একদম বৰ পূৰা ফ্ৰেছ আৰু বস্তুবিলাক বগৰীও আছে সকলো আচলতে সাৰ পাবলৈ অসুবিধা হয় বিভিন্ন সময়ত ঘৰুৱা সাৰ আমি এনেই ব্যৱহাৰ কৰোঁৱে গৰু মানে এইবিলাক হেৰিকৈ আছেতো গৰু বহুত পোহে সেইবিলাকতো আমি নিজৰ হেৰি কৰোঁগৈ তথাপি আজিকালি এতিয়া পোৱাবিলাকহে নেপাওঁ হেৰি কৰা নহয় প্ৰধানমন্ত্ৰীগৰাকী আহিব আজি আপোনালোকে যিহেতু আহিছে প্ৰধানমন্ত্ৰীক ওচৰৰ পৰা চাব পাৰিব কি ক'ব আমি বহুত সুখী আৰু আমি মানে গৌৰৱান্বিত যে এনেকুৱা এজন মহান মানে সন্মান প্ৰধানমন্ত্ৰীক আমি আদৰিবলৈ আজি আহিব পাৰিছোঁ দলে ওলাই আহিছোঁ মোদী কি যায় কি ক'ব বাইদেউ লগতে আহিছোঁ বগীবলৈ পাৰিছোঁ আমি নিশ্চয় এইদৰে দেখিছোঁ যে সকলোৰে মাজত আনন্দৰ এক পৰিৱেশ দেখা পোৱা গৈছে আৰু যিসকল আচলতে কৃষক যিসকলে সাৰ বিচাৰি ৰাসায়নিক সাৰ বিচাৰি যিহেতু হাবাথুৰি খাবলগীয়া হয় ইউৰিয়া বিচাৰি হাবাথুৰি খাবলগীয়া হয় এতিয়া সেই অভাৱ যিহেতু দূৰ হ'বলৈ গৈ আছে গতিকে কৃষকৰ মুখত আচলতে হাঁহি বিৰি গৈছে বুলি ক'ব পাৰি
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।